ছাত্ৰ-ছাত্ৰীসকল মই শ্ৰী নাৰায়ণ শৰ্মাই মোৰ ইউটিউব চেনেল সলভিং টেকলৈ তোমালোকক আদৰণি জনাইছোঁ। আজি আমি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত বিষয়ত আহিবলগীয়া কিছুমান প্ৰশ্নৰ সম্পৰ্কে আলোচনা কৰিম। আশা কৰোঁ তোমালোকে পাঠটো মনোযোগেদি চাবা। এই সম্পৰ্কে কিবা সুধিব থাকিলে মোক কমেণ্ট বক্সত কমেণ্ট দিবা। আকৌ মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা যেন। আজি মই তোমালোকৰ পাঠ্যপুথিৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ ওপৰত থকা 1.1 চেপ্টাৰটোৰ কেইটামান সম্ভাৱনীয় কুৱেশ্যন সম্পৰ্কে আলোচনা কৰিম। আলোচনাটো মনোযোগেদি চাবলৈ চেষ্টা কৰা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অনুশীলনী 1.1 ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ আধাৰত বনোৱা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছে আমি চাওঁ। মই ইয়াত লিখি ৰাখিছোঁ, দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r, 0 < r b। এইটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। বিভাজন প্ৰমেয়িকা মতে কি কয় যে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে, মানে আমাক দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া আছে, এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r, য'ত 0 < r b হ'ব। তো এইটোৱে হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। তো অনুশীলনী 1.1 সম্পূৰ্ণৰূপে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা 1ৰ ওপৰতে আধাৰিত। এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সহায়ত আমি কিছু প্ৰশ্ন আলোচনা কৰিম। আমাৰ প্ৰথম প্ৰশ্নটো হ'ল ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি গসাউ উলিওৱা। গসাউ মানেতো তোমালোকে অৱশ্যে জানা, গৰিষ্ঠ সাধাৰণ উৎপাদক গসাউ। ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি গসাউ উলিওৱা 196 আৰু 38,220 আমি গসাউ উলিয়াম। তো সাইডত মই এইটো লিখি ৰাখিছোঁ, a = bq + r, 0 < r b। সমাধান প্ৰথমতে চোৱা, ইউক্লিডৰ বিধিমতে প্ৰমেয়িকা মতে আমাৰ যোগাত্মক অখণ্ড সংখ্যা দুটা হ'ল 196 আৰু 38,220। প্ৰথমতে আমি লিখিম ইয়াত 38,220 is greater than 196. 8220 196 38220। তো এতিয়া আমি 196ৰ দ্বাৰা 38,220 এই নম্বৰটো হৰণ কৰিবলৈ যাম। প্ৰথমতে আমি ভিতৰত কেইটা সংখ্যা ল'ম? তিনিটা সংখ্যা ল'লে আমাৰ হৈ পৰিব 382। তো 196 কিমান যাব? 1 × 96 2 জানা যাব, কিমান বাৰ যাব? এক বাৰ গ'লে 196 পাম। এতিয়া বিয়োগ কৰোঁ, বিয়োগফল হ'ব 6 8 1 নামিল 2। তাৰপিছত 196 আমি কিমান যা দিম? 9 বাৰ দিম। 196 পূৰণ 9 হ'লে কিমান হ'ব?
9 ছগুণ 54 4 হাতে থাকিল 5 9 9 গুণ 81 81 5 86 6 হাতে থাকিল 8 9 গুণ 9 9 17 কিমান পালো 1764 9 বাৰ দিলো 1764 বিয়োগ কৰো 12 6 গল 8 12 4 গল 8 এতে থাকিল 15 15 6 গল 9 আৰু ইমান তাৰ পিছত নামিল শূন্যটো বিয়োগফল হল 980 আকৌ 196 এইবাৰ কিমান বাৰ দিও 5 বাৰ দি চাও 196 into 5 5 6 গুণ 30 5 9 গুণ 45 48 5 গুণ 5 5 4 9 980 তাৰ মানে আমি কিমান পালো 196 into 195 আৰু ভাগশেষ হৈ পৰিল 0 এতিয়া চোৱা আমাৰ এইটো কমপ্লিট এই ফৰ্মত গুচি গল a = bq + r a = bq + r ইয়াৰ আমি ভাগশেষ কিমান পালো 0 গতিকে therefore নিৰ্ণয় গসাউ হ'ব 196 এটো আমাৰ आंसर অৰ্থাৎ যেতিয়া আমি ভাগশেষ 0 পাম আমাৰ b টোৱে হৈ পৰিব গসাউ ইয়াত আমাৰ ভাগশেষ 0 হৈ গল সো b এটো ফৰ্মত চোৱা b মানে হয় 196 So B2 হৈ পৰিব আমাৰ গসাউ তো এনেকৈ আমি প্ৰথম প্ৰশ্নটো সমাধান কৰিলো এতিয়া মই এনেকুৱা আন এটা প্ৰশ্ন দিবলৈ ওলাইছো চোৱা ভালদৰে এতিয়া এই প্ৰশ্নটো লৈ চোৱা হওক ইয়াতো গসাউ উলিয়াব দিছে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি গসাউ উলিওৱা 384 আৰু 1296 সো সমাধান প্ৰথমতে আমি দিয়া নম্বৰ দুটা কোনটো ডাঙৰ হেতু আমি লিখি লম ইয়াত 1296 is greater than 384 এতিয়া চোৱা আমি এটো হল আমাৰ a এটো হল b তা প্ৰথমতে আমি ইউক্লিডৰ যেটো বিভাজন প্ৰমেয়িকা হিচাপত সজাই লম তা সজাই লবলৈ আমি কি কৰিব লাগিব 1296 ক 384 এদি হৰণ কৰিব লাগিব সো বলা হৰণ কৰি লওঁ মই ইয়াত এটা চিন্তা দিছো 1296 divided by 384 so ইয়াত চোৱা 1296 ক 396 ক আমি 384 এদি ডিভাইড কৰিম প্ৰথমতে আমি 3 বাৰ দিম 3 বাৰ দিলে বাৰনো কিমান পাম 384 into 3 3 4 গুণ 12 26 26 আকে 25 3 3 গুণ 9 9 2 কিমান পালো 11 দিলো 3 বাৰ হৈ পৰিল 1152 বিয়োগফল উলিয়াও 441 এতিয়া চোৱা এটো কেনেকৈ লিখিম 1296 equal 384 1296 equal 384 into ভাগফল কিমান পাইছো হৰণ কৰি 3 যোগ ভাগশেষ 144 অৰ্থাৎ এই লাইনটো আমি কেনেকৈ লিখিছো 1296 equal 384 এটি যেতিয়া 1296 ক আমি ইয়াত হৰণ কৰো প্ৰথম হৰণ কৰতে আমি ভাগফল পালো 3 ভাগশেষ পালো 144 সো এই লাইনটো আমি কেনেকৈ লিখিব লাগিব 384 into 3 যোগ ভাগশেষ 384 into 3 যোগ ভাগশেষ that is 144 প্ৰথম হৰণ হৈ গল এতিয়া পিছত এতিয়াতো আমাৰ ভাগশেষ 0 হোৱা নাই গতিকে ডিভিজনটো কন্টিনিউ কৰি ৰাখিব লাগিব নেক্সট
অৰ্থাৎ এইটো কি ফৰ্মত আহি গ'ল এই ফৰ্মত আহি গ'ল কেনেকৈ a 1296 ইকুৱেল b b মানে হ'ল 384 ইনটু q হ'ল 3 প্লাছ 144 মানে হ'ল r হৈ পৰিল এতিয়া আমাৰ 384 হৈ পৰিব a ইকুৱেল b টো হ'ব 144 পূৰণ অৰ্থাৎ এইবাৰ আমাৰ পুনৰ 384ক 144 দি হৰণ কৰিম হৰণ কৰি আমি ভাগফল কি পাওঁ ভাগশেষ কি পাওঁ সেইটো উলিয়াই ল'ম কাক হৰণ কৰিম 144 দি 384 দেখা যাওক ভাগফল কিমান হয় ইয়াত দুবাৰ যাব দুবাৰ গ'লে 288 তাৰ পিছত বিয়োগ কৰিম 14 8 গ'ল 6 17 হ'ল 17 8 গ'ল 9 ইয়াৰ 2 2 গ'ল 0 অৰ্থাৎ আমি কিমান পালোঁ ভাগফল পালোঁ 2 ভাগশেষ হ'ল 96 এতিয়াও চোৱা এতিয়াও আমাৰ ভাগশেষ 0 হোৱা নাই অৰ্থাৎ আমি যেতিয়ালৈকে আমাৰ ভাগশেষ 0 নহয় তেতিয়ালৈকে আমি হৰণটো কন্টিনিউ কৰিম এইবাৰ আমাৰ a কি হৈ পৰিব 144 b টো হ'ব 96 পূৰণ আকৌ আমি হৰণ কৰিব যাম এইবাৰ 96 এদি হৰণ কৰিম 144 96 কিমান বাৰ যাব 96 এবাৰ যাব এবাৰ গ'লে 96 হ'ল হৰণ 14 6 গ'ল 8 আৰু ইফালে 13 9 গ'ল 4 অৰ্থাৎ আমি ভাগফল কিমান পালোঁ 1 আৰু ভাগশেষ হ'ল 48 এতিয়ালৈকে আমাৰ ভাগশেষ 0 হোৱা নাই সো হৰণটো আকৌ কৰোঁ এইবাৰ a হৈ পৰিব 96 b হৈ পৰিব 48 পূৰণ আকৌ আমি 48ক 48ৰ দ্বাৰা 96ক হৰণ কৰিবলৈ যাম 48 কিমান বাৰ 48 দুবাৰ হৈ পৰিব 96 এবাৰ ভাগশেষ আমাৰ 0 আহি গ'ল সো 96 ইকুৱেল টু 48 ইনটু 2 প্লাছ 0 এতিয়া চোৱা আমাৰ ভাগশেষ 0 হৈ পৰিল অৰ্থাৎ ভাগশেষ যেতিয়া 0 হৈ পৰিব যিটো আমাৰ b এইটো আছিল b এই b টোৱে হৈ পৰিব দিয়া সংখ্যা দুটাৰ গসাউ গতিকে শেষত আমি লিখিম নিৰ্ণয় গসাউ কিমান 48 তো এনেকে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি গসাউ উলিওৱা হয় এই সামটো মই আকবাৰ বুজাই দিছো আমাৰ গসাউ উলিওৱা সংখ্যা দুটা হ'ল 384 আৰু 1296 প্ৰথমতে আমি কি লিখিছো কোনটো ডাঙৰ ইয়াত ডাঙৰ হ'ল 1296 সো এই লাইনটো লিখিছো ইয়াত 1296 is greater than 384 আশা কৰো তোমালোকে এই লাইনটো বুজি পাইছা অৰ্থাৎ দিয়া সংখ্যা দুটা কোনি ডাঙৰ কোনটো ডাঙৰ আমি হেইটো আগে বাছি লম এতিয়া আমাৰ দিয়া নাম্বাৰটো যেটো ডাঙৰ নাম্বাৰ সেই নাম্বাৰটো হৈ পৰিব a অৰ্থাৎ আমি এটা ইউক্লিডৰ যেটো ডিভিজন অৰ্থাৎ বিভাজন প্ৰমেয়িকাৰ আৰ্হিত সজাই লম তো a লিখিলো 1296 পিছৰ 1296ক আমি 384 এদি কি কৰিব যাম হৰণ কৰিব যাম ইয়াত চোৱা হৰণ কৰিছো 384ক 4 এদি 1296ক হৰণ কৰিছো কিমান বাৰ দিছো তিনিবাৰ দিয়াত আমি পালো 1152 তাৰ পিছত আমি বিয়োগ কৰিম সো বিয়োগফল পোৱা হ'ল 144 গতিকে এইখিনি এতিয়া কেনেকৈ লিখিছো 1296 equal 384 into 3 plus ভাগশেষ to কিমান 144 so এই লাইনটো তোমালোকৰ ক্লিয়াৰ হৈছে পিছৰ লাইনটো চাবা আমি যেহেতু ভাগশেষ 0 পোৱা নাই
গতিকে আমাৰ ডিভিজনটো কন্টিনিউ কৰি ৰাখিব লাগিব এতিয়া আমাৰ a হ'ব 384 তো 384 আমি a এর জায়গাত লিখিলো ইকুৱেল b হ'ব আমাৰ 144 লিখিলো এতিয়া আমি পুনৰ 384 ক 144 দি ডিভাইড কৰিম এবাৰ আমাৰ 144 আৰু হৰণ ভিতৰত থাকিব 384 এবাৰ আমি দুবাৰ দিছো দুবাৰ দিয়াতে কিমান পালো 288 বিয়োগফল উলিয়ালো পালো 96 গতিকে এইখিনি কথা এতিয়া কেনেকৈ লিখিব যাম 384 ইকুৱেল 144 ইনটু ভাগফল হল 2 সো ভাগফল ইনটু 2 যোগ প্লাস 96 তো এই লাইনটো তোমালোকৰ ক্লিয়াৰ হৈছে চাগে পিছৰ লাইনটো এতিয়াও চোৱা আমি যে ভাগশেষ 0 পোৱা নাই গতিকে আমি হৰণটো আকৌ কন্টিনিউ কৰি ৰাখিম এবাৰ a হ'ব 144 লিখিলো আমাৰ এবাৰ b হ'ব 96 অৰ্থাৎ এবাৰ 144 ক আমি 96 এ দি হৰণ কৰিম ভিতৰত 144 লিখিছো কে দি হৰণ কৰিম 96 96 1 যা 96 মানে 96 এ দি 144 ক এবাৰ দিলো এবাৰ দি 96 পালো বিয়োগ কৰিলো ভাগফল পালো 48 ভাগফল পালো গতিকে এই কথাখিনি কেনেকৈ লিখিম 144 ইকুৱেল 96 ইনটু 1 প্লাস ভাগশেষ হল আমাৰ 48 এতিয়া সব এতিয়ালৈকে আমি ভাগশেষ পোৱা নাই ভাগশেষ 0 পোৱা নাই ইয়াত ভাগশেষ হৈছে 48 তো তোমালোকৰ এই লাইনটো ক্লিয়াৰ হল এটা পিছৰ লাইনটো যেহেতু ভাগশেষ আমাৰ 0 হোৱা নাই গতিকে আমি ডিভাইডটো অৰ্থাৎ হৰণটো আমি কন্টিনিউ কৰি ৰাখিম এবাৰ আমাৰ b হ'ব 96 a হ'ব আমাৰ 96 সো 96 লিখিলো 96 ইকুৱেল b হ'ব 48 অৰ্থাৎ 96 ক আকৌ আমি 48 দি হৰণ কৰিব যাম সো 48 দি 96 ক হৰণ কৰিবলৈ যোৱাত আমি দুবাৰ পালো 48 ইনটু 2 96 বিয়োগফল 0 অৰ্থাৎ এবাৰ আমাৰ ভাগশেষ 0 হৈ গ'ল সো লাইনটো আমি এনেকৈ লিখিম 96 ইকুৱেল 48 ইনটু 2 প্লাস 0 যেতিয়া ভাগশেষ 0 হৈছে তেতিয়া আমাৰ যেটো b এই b টো হৈ পৰিব দিয়া সংখ্যা দুটাৰ গসাগু সো নিৰ্ণয় গসাগু হৈ পৰিব 48 এটো আমাৰ অৰ্থাৎ উলিয়াব লগা গসাগু হ'ব 48 আশা কৰো তোমালোকে এই নিয়মটো বুজি পাইছা আৰু এনেকৈ তোমালোকক যিবোৰ প্ৰশ্ন আছে ও গসাগু উলিয়াব লগা প্ৰশ্ন ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি গসাগু উলিয়াব লগা প্ৰশ্নবোৰ এনেকৈ সমাধান কৰিবা এতিয়া মই পিছৰ প্ৰশ্নটো আলোচনা কৰিম ভালদৰে মন লক্ষ্য কৰিবা ছাত্ৰ ছাত্ৰীসকল এতিয়া এই প্ৰশ্নটোলৈ মন কৰা এই প্ৰশ্নটোত মই লিখিছো মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা কিমানক 156 অৰ্থাৎ 156 ক আমি মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে তো চোৱা যাওক কেনেকৈ কৰিব পাৰো প্ৰথমতে আমি সমাধান বুলি লিখি ললো সমাধান এটো আমি উৎপাদক বৃক্ষৰ সহায়ত সুন্দৰভাৱে আলোচনা কৰিব পাৰো বা সুন্দৰভাৱে আমি প্ৰকাশ কৰিব পাৰো তে কেনেকৈ কৰিম প্ৰথমতে আমি 156 ক লিখি ললো আমি জানো মৌলিক উৎপাদকবোৰ হল 2 3 5 7 11 এইবোৰ হল মৌলিক সংখ্যা সো 156 ক আমি এই মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে প্ৰথম চাও যে 156 ক যেটো এককৰ সংখ্যা ঘৰত 6 আছে গতিকে 2 ৰে হৰণ যায় 2 ৰে হৰণ গলে 156 ক আমি কিমান পাম 78 অৰ্থাৎ 78 into 2 156 আকৌ 78 ক আকৌ 2 ৰে যাব কিমান হ'ব 39 অৰ্থাৎ 78 equal to 2
ইনটু 39 এবাৰ 39ক কিহেদি যাব 3 দি যাব 3 ইনটু 30 এতিয়া চোৱা যাওক 13 টো মৌলিক সংখ্যা মানে ইয়াক আকৌ আমি উৎপাদকত ভাগ কৰিব নোৱাৰিম অৰ্থাৎ 156 ৰ যেটা আমি উৎপাদক বৃক্ষৰ সহায়ত তাক আমি ভাগ কৰি যাওঁ প্ৰথমতে আমি মৌলিক উৎপাদক 2 ৰে দিছিলো হৰণ কৰিছিলো 2 ইনটু 78 একেন 78 ক আকৌ 2 ৰে গল 2 ইনটু 39 একেন 39 ক 3 দি গল 3 ইনটু 30 তাৰ মানে কি পাওঁ 156 equal 2 into 2 into 3 into 30 156 equal 2 into 2 into 3 into 30 এনেকৈ আমি 156 ক মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰো 156 ৰ মৌলিক উৎপাদক কোনবোৰ হল 2 into 2 into 3 into 30 আশা কৰো তোমালোকে নিয়মটো বুজি পালা মই আকৌ এটা উদাহৰণ দিব খুজিছো পিছৰ প্ৰশ্নৰ 3825 ক আমি মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিম অৰ্থাৎ আগৰ দৰে আমি উৎপাদক বৃক্ষ বনাই লৈ তাৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিম তো চোৱা যাওক কেনেকৈ কৰিব পাৰো 3825 আচ্ছা এই সংখ্যাটোক আমি 2 ৰে হৰণ নাযাব কাৰণ এককৰ ঘৰত 5 থাকিলে 2 ৰে নাযায় 3 ৰে হয়নে নহয় তৎক্ষণাত চেক কৰিব চাওক 3 8 11 11 to 13 13 5 18 অৰ্থাৎ 3 ৰে হৰণ যাব তো প্ৰথমতে আমি 3 ৰে দিও 3 1 যা 3 8 ক 3 2 গুণ 6 22 হল 3 7 গুণ 21 15 হল 3 5 গুণ 15 অৰ্থাৎ 3 পূৰণ 1275 equal to 3825 আকৌ 3 দি যায় নে নাযায় চাও 1 2 3 3 7 10 10 7 15 অৰ্থাৎ 3 দি যাব 3 3 4 গুণ 12 7 ক 3 2 গুণ 6 15 3 5 গুণ 15 আকৌ 3 দি যায় নে নাযায় চাও 4 2 6 6 5 11 অৰ্থাৎ 3 দি নাযায় তাৰ মানে 3 দি নগলে আমাৰ পিছৰ মৌলিক সংখ্যা কিমান 5 5 দি দিম এককৰ ঘৰত যেহেতু 5 আছে গতিকে 5 দি যাব 42 ক 5 8 গুণ 40 25 হল 5 5 গুণ 25 আকৌ এককৰ ঘৰত 5 আছে 5 দি যাব 5 1 গুণ 5 3 বাছিল 35 হল 5 7 গুণ 35 আৰু আমাৰ শেষৰ যেটো সংখ্যা 17 হেতু মৌলিক হয় therefore 3825 equal আমাৰ এতিয়া মৌলিক উৎপাদক কোনবোৰ হল 3 into 3 into 5 into 5 into 70 so এনেকৈ আমি 3825 ক মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিলো ছাত্ৰ ছাত্ৰীসকল আজি আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা 1 নম্বৰৰ ওপৰত কিছু কথা আলোচনা কৰিলো আৰু এই সম্পৰ্কে কিছু প্ৰশ্নও আলোচনা কৰিলো আশা কৰো তোমালোকে গোটেইখিনি বোধগম্য কৰিব পাৰিছা মই মোৰ পিছৰ ভিডিঅ'ত ইউক্লিডৰ যেটো ডিভিজন প্ৰমেয়িকাৰ যেটো 2 নম্বৰ সেই 2 নম্বৰ প্ৰমেয়িকাৰ ওপৰত কিছু কথা আলোচনা কৰিম আশা কৰো তোমালোকে মোৰ ভিডিঅ'বোৰ চাই গৈ থাকিবা আৰু এই সম্পৰ্কে কিবা কমেন্ট থাকিলে বা কিবা নুবুজা কথা থাকিলে মোৰ কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিবা সো আজিলৈ ইয়াতে ৰাখিছো ধন্যবাদ